ওই গুণ টাইটকে ধৰি লবি কিন্তু দেই। এই গজেন তই মোৰ কথা চিন্তাই নকৰিবি, মই তোক টাইটকে ধৰি ল'ম। তই মুঠতে নিজৰ কথা চিন্তা কৰ। बढ़िया चलाइছ देই তই, আৰু স্পীড আৰু স্পীড। ये सेनी का कमाल है। बढ़िया बढ़िया, আৰু सेनी का कमाल দেখা, আমি জিকি আছো। এ ৰাহুল তই টেনচনেই নলবি, হাবিৰ মাজত বাইক চলোৱা ইমান ইজি কথা নহয়, কিন্তু এই সেনি হাবিৰ মাজত বাইক চলোৱা এক্সপিৰিয়েঞ্চ আছে। ঐ সেনি, এইকেইটা আমাৰ পিছে পিছে আহি আছে। ঐ পালেহি, বল 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 স্পীড বল। ঐ গজেন ইহঁতি যে আমাক কি আগবাঢ়ি আছে, আমি ইহঁতক হৰুৱাব নোৱাৰিম নেকি বাৰু? তেনেকুৱা মংগলীয়া কথা ক'বলৈ নাহিবি দেই, চুপচাপ বহি আহি থাক। গালিনো কেলে পাৰিছ, কথাটোহে কৈছো কিবা। দবা গজেন দবা, মই কৈছো আৰু দবা। মোৰ মানুহজনীৰ পৰা মানে আৰু উপায় নাইকিয়া হ'ল দেই। গোটেইখিনি পেণ্ট বাৰু ধুই দিব লাগে, হে এটাও পেণ্ট নাইকিয়া কৰি দিলে পিন্ধিবলৈ। আজি মোৰ এই পুৰণা লুঙিখন আছিলে বুলিহে এতিয়া মই পিন্ধি আহিব পাৰিছোঁ, নহ'লে আজি গোটেই দিনটো জাঙিয়া পিন্ধি থাকিব লাগিলেহেঁতেন। যাওঁ খৰিকেইডাল মানকে লৈ আনোগে। এইকেইটা কোন আকৌ ইমান স্পীডত বাইক চলাইছে? কিহৰ বাইক ৰেচ কৰিবলৈ আহিছে, তাকোই হাবি ৰাস্তাটোত? এই জহনী মৰাহঁত, মোৰ লুঙিখন উৰি গ'ল, দেখা নাই নেকি? এই ল'ৰা ঐ, তহঁতি লাহে লাহে যাব নোৱাৰ নেকি? মোৰ লুঙিখন খুলি থৈ গৈছ কেলে হা? আমি আপোনাৰ লুঙি কেতিয়া খুলিলো হে? আপুনি নিজেই ঢিলাকে পিন্ধিছে। এতিয়া আমাৰ কথা পাতিবলৈ টাইম নাই দেই, যাওঁ বাই বাই। এই যা জহনী মৰাহঁত, তহঁতি মোৰ লুঙি খুলি থৈ গৈছ হে? তহঁতক পাপে চুব ৰ। আপোনাৰ কি হ'ল হয়? ঘৰত কাপোৰ কানি নাইকিয়া হ'ল নেকি? এনেকে যে দাঙিয়ে পিন্ধি ঘূৰি ফুৰিছে। গজেন ভাইটি কিনো কম তোমাক, জহনী মৰা দুটামানে ইমান স্পীডত বাইক চলাইছে, সিহঁতৰ বাইকৰ বতাহতে মোৰ লুঙিখনেই খোল খাই গ'ল হেৰৌ। গেন্ধেলাকাই, আপোনাক কিন্তু এইটো লুকচটো বেয়া লগা নাই। গেন্ধেলা উইথ জাঙিয়া। গেন্ধেলাকাই, সোনকালে লুঙিখন পিন্ধি লওক। বেলেগ মানুহে দেখিব লাগিলে ভয় খাব, আৰু আপুনিও লাজ পাব, কাৰণ আপোনাৰ জাঙিয়াটো ফুটা ওলালে। চাওকচোন, ইমান পুৰণা জাঙিয়াটো পিন্ধেনে আপুনি? আজি মানে মোৰ মানুহজনীয়ে গোটেই কাপোৰ কানিখিনি ধুই দিলে, অকল এই লুঙিখন আৰু ফুটা লগা জাঙিয়াটোহে বাচি থাকিলে। সেইটো কাৰণে উপায় নাই, এই দুটাকে পিন্ধি আহিলো আৰু। আজি মানে গেন্ধেলাকাই গোটেই দিনটোৱে বেয়া। গজেন, এই আগত যোৱা জহনী মৰা দুটাই যে কৈ থৈ গ'ল, এইবোৰ কিহৰ বাইক ৰেচ চলিছে নহয়? গেন্ধেলাকাই গম নাপাওঁ দেই, এইবোৰ কিহৰ বাইক ৰেচ হৈ আছে। আমি এইবোৰ একো খেলা নাই, আমি মুঠতে ইপিনে ওলাই আহিছো আৰু। এইবোৰ কৰিব নালাগে নহয়, এইবোৰ বহুত বেয়া কথা। বেয়া কথাটো এইবোৰ, কিন্তু এতিয়া তাতকৈ বেছি বেয়া কথা হ'ব আপুনি লুঙিখন নিপিন্ধিলে। সোনকালে পিন্ধক। পাই, মই লুঙিখন পিন্ধি লওঁ দেই, তোমালোক যোৱা। ঐ গজেন, আমি যাওঁ বল, আমাৰ দেৰি হৈছে, বল। ঐ গজেন, তই যে ইমান বিন্দাছকে গৈ আছ লাহে লাহে, আমি দেখোন হাৰিমেই এতিয়া, সিহঁতি পালেগেই চাগে। মই বিন্দাছকে আছো, তইও বিন্দাছ থাক। নো টেনচন, নো প্ৰব্লেম। কেলে সিহঁতক কি জিকিবলৈ দি দিল নেকি? আৰে সিহঁতি নিজিকে, আমিয়ে জিকিম, চাই থাক তই। তই যিটোহে লাহে লাহে গৈছ, আমি কেনেকে জিকিম আকৌ? সিহঁতি পালেগেই চাগে এতিয়ালে। আবে গুণ, বিন্দাছ আহি থাক। ভগৱানেহে জানে দেই কি বিন্দাছ। ঐ ৰাহুল, এতিয়া কোন জিকিব কচোন? আমিয়েই জিকিম।
বোলে গজেন গুণ মলাই মেখেলা পিন্ধা মাইকী ৰাহুল তই কিন্তু ধুনীয়া ছন্দ মিলাইছ দেই দবা চেনি দবা আৰু দবা পুলিচে ধৰিব লাগিলে হ'ল আৰু আমাক জেলত ভৰাই থব বে পলুৱাহে কথা ঐ চেনি ব্ৰেক মাৰ আগত গছৰ মুহা আছে ব্ৰেক মাৰ বদমাছ ল'ৰা চালা ৰাস্তাত বাইক ৰেচ খেলিবলৈ আহক বাইক ৰেচ খেলিবলৈ আৰু জেগা নাপালি মেইন ৰাস্তাটোহে পালিগে হে ছাৰো এবাৰলে মাফ কৰি দিয়ক না প্লিজ ছাৰ আমি আপোনাৰ ভৰিত ধৰিছো প্লিজ এবাৰলে মাফ কৰি দিয়ক প্লিজ ছাৰ নহ'ব তহঁতক কদাপি মাফ কৰা নহ'ব বল তহঁতি মোৰ লগত এতিয়া থানালৈ যাব লাগিব হে ছাৰ ইয়াত কিবা হ'ল নেকি হয় কিবা এটাতো হৈছে হেতু কাৰণে ছাৰ আহিছে আকৌ ন ছাৰ এইকেইটাই মেইন ৰাস্তাত বাইক ৰেচ খেলিছে বাইক ৰেচ হয় নেকি ভাইটি দুটা তেনেকুৱা কাম কৰিব নাপায় নহয় ছাৰো বাইক ৰেচ অকল আমি দুটাই খেলা নাই নহয় ইহঁতি দুটাও খেলিছিলে আমাৰ লগত কি কথা কৈছা আকৌ এইবোৰ তোমালোকে ঐ ল'ৰা ইহঁত দুটাই এইটো কথা সঁচাকে কৈছে নেকি ক তহঁতি নাই ছাৰ আমি কেলেনো বাইক ৰেচ খেলিম মইতো জন্মৰ পৰা আজিলৈকে বাইক ৰেচ খেলিয়ে পোৱা নাই ছাৰ বাইক ৰেচ কেনেকে খেলে নহয় মই যে দেখিয়ে পোৱা নাই ইহঁতি এক্টিং কৰিছে ইহঁতি চুপ একদম চুপ থাক ভাল গালি খাইছে ছাৰ ইহঁতে তাক ধৰিলে নেকি বৰ ভাল কাম কৰিলে দেই এই টকলাটো কোন আকৌ ছাৰ মোৰ নাম গেন্ধেলা জাঙিয়া কি বকি আছ তহঁতি মই একো ধৰিব পৰা নাই ছাৰ একো নাই আপুনি এটাই মনত ৰাখক এই টকলা মানুহটোৰ নাম গেন্ধেলা দেই এইটোৱে মনত ৰাখক অকল হ'ব বাৰু ক গেন্ধেলা এতিয়া তোৰ কি হ'ল ছাৰ আৰু আমি কিমান দেৰি বহি থাকিম এনেকে ছাৰ আৰু নোৱাৰিছো আঁঠু গাঁঠি বিষাই গৈছেগে তহঁত দুটাই কি পেকপেকাই আছ ৰাস্তাত বাইক ৰেচ খেলিব পাৰ অলপ টাইম আঁঠু কাঢ়ি থাকিব নোৱাৰ আঁঠু গাঁঠি বিষ ধৰে ছাৰ আমাৰ লগত ৰেচ ইহঁতিও খেলিছিলে আমি অকলে ৰেচ খেলা নাই ইহঁতকো আঁঠু কঢ়াওক ছাৰ আমি সঁচাকে কৈছো আমি অকলে ৰেচ খেলা নাই আমাৰ লগত ইহঁতিও ৰেচ খেলিছিলে বিদ্যাপত ঐ ল'ৰা তহঁতি সঁচা কথা ক ইহঁতৰ লগত তহঁতিও ৰেচ খেলা নাছিলিতো ছাৰ আমি মিছা কথা নাই কোৱা আমি সঁচাকে ৰেচ খেলা নাই ছাৰ মোৰ কথা এটা ক'ব লগা আছে ক কি কথা ছাৰ ইহঁত দুটাই সঁচা কথা কৈছে গজেন আৰু গুণই ৰেচ খেলা নাই নহয় ৰেচ খেলিছে সিহঁত দুটাই ইমান স্পীড বাইক চলাইছে মোৰ লুঙিখন খুলি থৈ গ'ল নহয় ছাৰ অথনি তহঁতি তাৰ মানে খুব স্পীডত বাইক চলাইছিলি যে তাৰ লুঙি খুলি গ'লগে ছাৰ মই তলত জাঙিয়া পেণ্ট পিন্ধি আছিলো কাৰণেহে নিপিন্ধা হ'লে কি হ'লহেঁতেন ব'ল এতিয়া তহঁত দুটা মোৰ লগত থানালৈ যাব লাগিব ছাৰ আমাক থানালৈ নিনিব প্লিজ ছাৰ এবাৰলে মাফ কৰি দিয়ক আজিৰ পৰা আমি স্পীডত বাইক নচলাও ৰাস্তাত ৰেচ নেখেলো সেইবোৰ নহ'ব মুঠতে থানালৈ যাবই লাগিব ভাইটি ভণ্টিসকল তোমালোককো কৈছো দেই তোমালোকে কেতিয়াও ৰাস্তাত ৰেচ নেখেলিবা লাগিলে বাইকেই হওক লাগিলে কাৰেই হওক নহ'লে চাইকেলেই হওক ক'তো ৰেচ নেখেলিবা আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই দেই তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেণ্ট কৰি দিবা দেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু দেই কৈ থলো